এইবাৰতো ক্লাছ 1ৰ পৰা 8লৈকে কিতাপ সলনি হ'ল। হয় ৰে, কিবা বুজি পোৱা নাই, একেবাৰে টেনশ্যন লাগিছে। টেনশ্যন নকৰা, মই এটা ভাল সলিউশ্যন পালো। কি সলিউশ্যননো? ৰাইমনা ক্লাছেছ ইউটিউব চেনেল চোৱা। তাত সকলো নতুন কিতাপৰ কণ্টেণ্ট সহজকৈ পোৱা যায়। ৱাও, তেন্তে এতিয়া ন' টেনশ্যন, মই এতিয়া ছাবস্ক্ৰাইব কৰিম। ৰাইমনা ক্লাছেছ, সহজে পঢ়া, ভালকৈ বুজা, সফলতা নিশ্চিত। হেল্ল' এভৰিৱান, সকলোকে স্বাগতম আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 7ৰ সমাজ বিচিত্ৰত থকা পাৰ্ট 1 পৃথিৱীৰ অন্তৰ্ভাগ আৰু ভূপৃষ্ঠৰ পৰিৱৰ্তন। ষ্টুডেণ্টছ, 2026 বৰ্ষৰ তোমালোকে সকলোৱে জানা তোমালোকৰ সমাজ বিচিত্ৰখন পৰিৱৰ্তন হৈছে, নতুনকৈ আহিছে। এইখন নতুন কিতাপ হয়। নতুন কিতাপৰ প্ৰথমটো পাৰ্ট তোমালোকে দেখা পাইছা নিশ্চয়। এইখন হ'ল তোমালোকৰ নতুন কিতাপৰ চিত্ৰ। এইখন তোমালোকে দেখা পাইছে, এইখন একেবাৰে নতুন কিতাপ। এইখন তোমালোকৰ 2026 বৰ্ষৰ কাৰণে এইখন কিতাপ তোমালোকে পঢ়িব লাগিব, ঠিক আছে। এই নতুন কিতাপখনৰে প্ৰথমটো পাৰ্ট হয় এইটো যে পৃথিৱীৰ অন্তৰ্ভাগ আৰু ভূপৃষ্ঠৰ পৰিৱৰ্তন। তোমালোকে টেনশ্যন নল'বা, ভিডিঅ'টো শেষলৈকে চাই থাকিবা। এই পাঠৰ অন্তৰ্গত অনুশীলনীত যিমানখিনি প্ৰশ্ন আছে গোটেইখিনি প্ৰশ্নৰ উত্তৰ অতি সুন্দৰকৈ আলোচনা কৰা হৈছে। চ' অনুশীলনী 1ত দিয়া আছে প্ৰথমতে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন, ভূপৃষ্ঠৰ পৰিৱৰ্তন মানে কি? উত্তৰবোৰ একেবাৰে চুটিকৈ আৰু সহজ ভাষাত বুজি পোৱাকৈ তোমালোকক লিখি দিয়া হৈছে। এবাৰ চালে তোমালোকৰ মনত ৰৈ যাব, কেতিয়াও পাহৰি নাযাবা আৰু। চ' চাই থাকা। উত্তৰ হ'ব ভূপৃষ্ঠৰ গঠন, আকৃতি আৰু বৈশিষ্ট্যৰ পৰিৱৰ্তন হোৱাকে ভূপৃষ্ঠৰ পৰিৱৰ্তন বোলে। এই পৰিৱৰ্তনবোৰ লাহে লাহে অথবা কেতিয়াবা হঠাতে হ'ব পাৰে, ঠিক আছে। এতিয়া খ নম্বৰ প্ৰশ্ন। খ নম্বৰ প্ৰশ্নত কি কৈছে? ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ কাৰক কেইটা কি কি? উত্তৰ হ'ব ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ কাৰক প্ৰধানকৈ দুটা। এক নম্বৰ হ'ল আভ্যন্তৰীণ কাৰক, অৰ্থাৎ আৰু ইংৰাজীটো নালাগে তোমালোকক, আভ্যন্তৰীণ কাৰক, আৰু দ্বিতীয়টো হ'ল কি বাহ্যিক কাৰক। এই দুটা মনত ৰাখিলে হৈ গ'ল, ঠিক আছে। একেবাৰে মই তোমালোকক কৈছোঁ, এবাৰ চালে মনত ৰৈ যাব তোমালোকৰ। চ' শেষলৈকে চাই থাকা। গ নম্বৰ প্ৰশ্নত কি কৈছে? পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ কিমান? ইয়াৰ উত্তৰ হ'ব পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ 6000 ডিগ্ৰী চেলচিয়াছতকৈও বেছি। মনত ৰাখিবা, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ঘ নম্বৰ কুৱেশ্যন দিয়া আছে সীমা। সীমা শব্দটো ক'ৰ পৰা আহিছে? তোমালোকে এই সীমা শব্দটো ইংৰাজীটো মনত ৰাখিবা, এছামিজ লগতে এই ইংৰাজীটো মনত ৰাখিবা যে সীমা শব্দটো ক'ৰ পৰা আহিছে। ইয়াৰ উত্তৰ হ'ব যে সীমা শব্দটো চিলিকনৰ SI আৰু মেগনেছিয়ামৰ MA যোগ হৈ আহিছে, ঠিক আছে। চিলিকন মানে হৈছে SI মানে হৈছে চিলিকন আৰু MA মানে হৈছে মেগনেছিয়াম, অৰ্থাৎ দুটা একলগত কৰিলে কি হ'ল? সীমা। এই দুটা একলগত হৈ সীমা হৈছে। চ' গুৰুমণ্ডলত চিলিকন আৰু মেগনেছিয়ামৰ পৰিমাণ অধিক হোৱাৰ বাবে ইয়াক সীমা স্তৰ বুলিও কোৱা হয়। তোমালোকে এইখিনি নপঢ়িলেও হ'ব, অকল এইখিনি পঢ়িলেও হৈ যাব যে সীমা শব্দটো চিলিকনৰ SI আৰু মেগনেছিয়ামৰ MA যোগ হৈ আহিছে। এইখিনি লিখিলেও তোমালোকৰ উত্তৰ সঠিক হৈ যাব। এতিয়া দ্বিতীয় নম্বৰ কুৱেশ্যনত কি দিয়া আছে? পৃথিৱীৰ উপৰিভাগৰ পৰা কেন্দ্ৰলৈ কেইটা স্তৰ আছে? ছবিৰ সহায়ত বুজাই লিখা। তোমালোকৰ কিতাপত চাবা এটা ছবি দিয়া আছে, এইখিনি মই ইয়াত অকল তোমালোকক উত্তৰখিনি কৰি দিছোঁ। তোমালোকে ছবিখন এবাৰ চাই ল'বা, সুন্দৰকৈ ছবি দিয়া আছে। ইয়াৰ উত্তৰ হ'ব পৃথিৱীৰ উপৰিভাগৰ পৰা কেন্দ্ৰলৈ প্ৰধানকৈ 3টা স্তৰ আছে। কি কি? প্ৰথমটো হ'ল ভূত্বক বা ক্ৰাষ্ট। ইংৰাজীত ক্ৰাষ্ট বুলি কয়, কিন্তু অসমীয়াত ভূত্বক বুলি কোৱা হয়। পৃথিৱীৰ আটাইতকৈ ওপৰৰ কঠিন আৱৰণটোৱেই হ'ল ভূত্বক, ঠিক আছে। এইটো হ'ল প্ৰথমটো। আৰু এতিয়া আছে দ্বিতীয় নম্বৰটো যে গুৰুমণ্ডল বা মেণ্টেল। ইংৰাজীটো তোমালোকক নালাগে। গুৰুমণ্ডল যে ভূত্বকৰ তলৰ পৰা প্ৰায় 2900 কিলোমিটাৰ গভীৰতালৈ বিস্তৃত স্তৰটোৱে হ'ল গুৰুমণ্ডল। এইটো হ'ল দ্বিতীয় নম্বৰটো। মই তোমালোকক কৈ দিছোঁ, এইটো হ'ল ভূত্বক হ'ল 1 নম্বৰ, গুৰুমণ্ডল হ'ল দ্বিতীয় নম্বৰ, আৰু এতিয়া আছে 3 নম্বৰটো কেন্দ্ৰমণ্ডল। 3টা স্তৰ আছে, 3টাৰ এতিয়া শেষৰটো আমি পঢ়িম যে কেন্দ্ৰমণ্ডল বা ক'ৰ। গুৰুমণ্ডলৰ তলৰ পৰা পৃথিৱীৰ কেন্দ্ৰ পৰ্যন্ত বিস্তৃত হৈ থকা অংশটোৱে হ'ল কেন্দ্ৰমণ্ডল। ইয়াক আকৌ দুটা ভাগত ভাগ কৰা হয়, বহিত কেন্দ্ৰমণ্ডল আৰু অন্তঃকেন্দ্ৰমণ্ডল। এই 3টা মনত ৰাখিবা ভালকৈ। ষ্টুডেণ্টছ, তোমালোকে যদি ক্লাছবোৰ বুজি পাই আছা, নিজৰ নাম আৰু নিজৰ ডিষ্ট্ৰিক্টটো কমেণ্ট কৰি জনাবা, তেতিয়াহ'লে মই গম পাম যে তোমালোকে ক্লাছবোৰ বুজি পাই আছা। আৰু যদি এতিয়াও ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবা, কাৰণ তোমালোকে দৈনন্দিনে এনেকুৱা সুন্দৰ সুন্দৰ ক্লাছ পাই থাকিবা,
ঠিক আছে এতিয়া 3 নম্বৰ কোশ্চেনত কি দিয়া আছে পৃথিৱীৰ আভ্যন্তৰীণ কাৰক বুলিলে কি বুজা ভেৰি ইম্পৰ্টেণ্ট কোশ্চেন উত্তৰ হ'ব যিবোৰ কাৰকে পৃথিৱীৰ ভিতৰ ভাগত ক্ৰিয়া কৰি ভূপৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰে সেইবোৰক আভ্যন্তৰীণ কাৰক বোলা হয় যেনে ভূমিকম্প আৰু আগ্নেয়গিৰিৰ উদগিৰণ ঠিক আছে সুন্দৰ এই প্ৰশ্নটো ইম্পৰ্টেণ্ট আছে ষ্টুডেণ্টছ তোমালোকৰ নতুন কিতাপ হয় অলপ মনোযোগ দি পঢ়িবা ভালকৈ পঢ়িব লাগিব যেহেতু একেবাৰে নতুন হয় কিতাপখন 4 নম্বৰ প্ৰশ্ন ভূমিকম্প কি ভূমিকম্পৰ কেন্দ্ৰ আৰু উপকেন্দ্ৰ কাক বোলে ভেৰি ইম্পৰ্টেণ্ট কোশ্চেন উত্তৰ হ'ব পৃথিৱীৰ খোলাটো মাজে মাজে প্ৰবল জোকাৰণিৰ সৃষ্টি হোৱাকে ভূমিকম্প বোলে আমাৰ ভূমিকম্প তোমালোকে সকলোৱে গম পোৱা মাটিখন একেবাৰে কঁপি উঠে ঘৰ বাৰী যিমান আছে গোটেইখিনি কঁপি উঠে ফাট মেলে বহুত কিছু দুৰ্ঘটনা হৈ যায় ডাঙৰ ডাঙৰ অট্টালিকাবোৰ ভাঙি চুৰি বহুত ধ্বংস হৈ যায় এইটোৱে হ'ল ভূমিকম্প এতিয়া কেন্দ্ৰ কি আৰু উপকেন্দ্ৰ কি ভূমিকম্প আমি সকলোৱে গম পাওঁ কিন্তু ইয়াত কৈছে কেন্দ্ৰ আৰু উপকেন্দ্ৰ কাক বোলে ভূমিকম্পৰ কেন্দ্ৰ মানে ভূতকৰ যি ঠাইত ভূমিকম্পৰ আৰম্ভণি হয় সেই ঠাইক কেন্দ্ৰ বোলে মানে মাটিৰ তলত যোনখিনি ঠাইত ভূমিকম্পৰ সৃষ্টি হয় বা আৰম্ভণি হয় সেই ঠাইখনক ভূমিকম্পৰ কেন্দ্ৰ বুলি কোৱা হয় এতিয়া উপকেন্দ্ৰৰ কাক বোলে উপকেন্দ্ৰ হ'ল কেন্দ্ৰৰ ঠিক ওপৰত ভূপৃষ্ঠৰ ঠাইখনক উপকেন্দ্ৰ বোলে কেন্দ্ৰটো হৈছে মাটিৰ তলত কিন্তু ঠিক সেই কেন্দ্ৰৰ ওপৰত মাটিৰ ওপৰত যোনখিনি ঠাইত ভূমিকম্প হয় ওপৰৰ ঠাইখিনিক উপকেন্দ্ৰ বুলি কোৱা হয় আৰু ভিতৰৰ ঠাইখিনিক কেন্দ্ৰ বুলি কোৱা হয় মনত ৰাখিবা এতিয়া তোমালোকৰ 5 নম্বৰ প্ৰশ্নত দিয়া আছে যে এইটো আগ্নেয়গিৰি উদগিৰণ বুলিলে কি বুজা ইয়াৰ উত্তৰ হ'ব আভ্যন্তৰীণ শক্তিৰ ফলত ভূতকৰ যোগেদি ভূগৰ্ভৰ তপ্ত গলিত পদাৰ্থ ধোঁৱা ছাই বাষ্প আদি প্ৰবল বেগেৰে বাহিৰ ওলাই অহা পৰিঘটনাক আগ্নেয়গিৰিৰ উদগিৰণ বোলা হয় হৈ গ'ল তোমালোকৰ অনুশীলনী একত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আমি সুন্দৰকৈ আলোচনা কৰিলোঁ ষ্টুডেণ্টছ তোমালোকে লগত কিতাপ বহি লগত লৈ বহিবা উত্তৰবোৰ লিখি ৰাখিবা পৰীক্ষাৰ আগত তোমালোকে এতিয়াৰ পৰা পৰীক্ষাৰ কাৰণে ৰেডি হৈ থাকা এতিয়া আমি আলোচনা কৰিম অনুশীলনী 2 তোমালোকৰ এইটো পাৰ্টত দুটা অনুশীলনী দিয়া আছে 1 আৰু 2 এতিয়া 2 নম্বৰ অনুশীলনীত কি কি প্ৰশ্ন আছে আমি সেইবোৰ আলোচনা কৰিম 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ক নম্বৰ প্ৰশ্ন বাহ্যিক শক্তিৰ দুটা উদাহৰণ দিয়া কি কৈছে প্ৰশ্ন তোমালোকক যে বাহ্যিক শক্তিৰ দুটা উদাহৰণ দিয়া ইয়াৰ উত্তৰ কি হ'ব বতাহ আৰু নদী এই দুটা হল কি দুটা বাহ্যিক শক্তিৰ উদাহৰণ এইটো ক নম্বৰ প্ৰশ্নৰ উত্তৰ এতিয়া খ নম্বৰ প্ৰশ্নত কি কৈছে যে ক্ষয় কাৰ্য কেই প্ৰকাৰ আৰু কি কি উত্তৰ হ'ব ক্ষয় কাৰ্য প্ৰধানকৈ দুই প্ৰকাৰৰ এটা হৈছে বিচূৰ্ণী ভৱন আৰু 2 নম্বৰটো হৈছে খহনীয় বা ক্ষয়ী ভৱন এই দুটা অলপ একলগত হৈ আছে মনত ৰাখিবা ইয়াত দুটা প্ৰশ্ন ইয়াত এইটো হল ক নম্বৰ প্ৰশ্ন আৰু উত্তৰ আৰু এইখিনি হল খ নম্বৰ প্ৰশ্ন আৰু উত্তৰ তোমালোকক ইংৰাজীখিনি নালাগে যে ক্ষয় কাৰ্য কেই প্ৰকাৰৰ ক্ষয় কাৰ্য দুই প্ৰকাৰৰ বিচূৰ্ণী ভৱন বা ক্ষয়ী ভৱন এই দুটা মনত ৰাখিলে হৈ যাব এতিয়া তোমালোকৰ নেক্সট দিয়া আছে অৱক্ষেপণ বুলিলে কি বুজা ভেৰি ইম্পৰ্টেণ্ট কোশ্চেন উত্তৰ হ'ব বাহ্যিক কাৰকবোৰে কঢ়িয়াই নিয়া ক্ষয় হোৱা পদাৰ্থবোৰ কোনো এঠাইত জমা কৰা কাৰ্যক অৱক্ষেপণ বা ডিপজিশ্যন বোলে ভেৰি ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো ভেৰি ইম্পৰ্টেণ্ট হয় মই যোনবোৰ ইম্পৰ্টেণ্ট বুলি কৈ আছোঁ সেইবোৰ তোমালোকে অলপ গুৰুত্ব সহকাৰে পঢ়িবা ঠিক আছে অৱক্ষেপণ কাক বোলে আকৌ এবাৰ ভালকৈ পঢ়ি লোৱা যে বাহ্যিক কাৰকবোৰে কঢ়িয়াই নিয়া ক্ষয় হোৱা পদাৰ্থবোৰ কোনো এঠাইত জমা কৰা কাৰ্যক অৱক্ষেপণ বোলে বা ডিপজিশ্যন বোলে মনত ৰাখিবা এতিয়া 1 ঘ নম্বৰ প্ৰশ্ন বালিয়াৰী কেই প্ৰকাৰৰ আৰু কি কি এইটোও ইম্পৰ্টেণ্ট হয় উত্তৰ হ'ব বালিয়াৰী প্ৰধানকৈ 2 প্ৰকাৰৰ 1 নম্বৰ হল অনুদৈৰ্ঘ্য বালিয়াৰী আৰু 2 নম্বৰ হল অনুপ্ৰস্থ বালিয়াৰী ইয়াৰ উপৰিও অৰ্ধ চন্দ্ৰাকৃতিৰ বালিয়াৰী বাৰখান বুলি কোৱা হয় তোমালোকে এইখিনি নিলিখিলেও হ'ব তোমালোকে কি লিখিবা সিধাসিধি বালিয়াৰী প্ৰধানকৈ 2 প্ৰকাৰৰ প্ৰথমটো হল অনুদৈৰ্ঘ্য বালিয়াৰী আৰু দ্বিতীয়টো হল অনুপ্ৰস্থ বালিয়াৰী এতিয়া আছে তোমালোকৰ 2 নম্বৰ সৌৰ শক্তিয়ে কিদৰে ক্ষয়জাত পৰ্বত সৃষ্টি কৰে এইটো ইম্পৰ্টেণ্ট হয় ইয়াৰ উত্তৰ হ'ব যে সূৰ্যৰ উত্তাপত পৰ্বতৰ শিলবোৰত ফাট মেলে আৰু কালক্ৰমত সেইবোৰ ভাঙি ছিঙি ক্ষয়প্ৰাপ্ত হয় এইদৰে বহু বছৰ ধৰি চলা ক্ষয় কাৰ্যৰ ফলত ওখ পৰ্বতবোৰ ক্ষয় গৈ চাপৰ হৈ শেষত ক্ষয়জাত পৰ্বতৰ সৃষ্টি কৰে ঠিক আছে এতিয়া 3 নম্বৰ প্ৰশ্নত কি কৈছে হিমবাহৰ সৃষ্টি কেনেকৈ হয় উত্তৰ হ'ব 2 মেৰু আৰু উচ্চ পাৰ্বত্য অঞ্চলবোৰত জমা হৈ থকা বৰফবোৰ যেতিয়া পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ ফলত নদীৰ দৰে নামি আহে তেতিয়া হিমবাহৰ সৃষ্টি হয় একেবাৰে ইজিকৈ লিখি দিয়া হৈছে এতিয়া
4 নম্বৰত দিয়া আছে সাগৰৰ ঢৌৱে কেনেকৈ উপকূল ভূমিৰ পৰিৱৰ্তন সাধন কৰে ইম্পৰ্টেণ্ট প্ৰশ্ন কি কৈছে প্ৰশ্নটো এবাৰ আকৌ ভালকৈ চাবা 4 নম্বৰ প্ৰশ্ন যে সাগৰৰ ঢৌৱে কেনেকৈ উপকূল ভূমিৰ পৰিৱৰ্তন সাধন কৰে ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো ইয়াৰ উত্তৰ কি হ'ব যে সাগৰৰ ঢৌ সোঁত আৰু জোৱাৰৰ প্ৰভাৱত উপকূল আৰু ইয়াৰ ওচৰৰ ঠাইবোৰত অহৰহ খুন্দা খাই ক্ষয় কাৰ্য চলে এই প্ৰক্ৰিয়াৰ ফলত উপকূলত বিভিন্ন ধৰণৰ অৱয়ৱৰ সৃষ্টি হয় আৰু উপকূল ভূমিৰ আকৃতি পৰিৱৰ্তন ঘটে এইখিনি হ'ল ইয়াৰ মেইন উত্তৰ ঠিক আছে তোমালোকে মনত ৰাখিবা ভালকৈ এইখিনি হ'ল ইয়াৰ মেইন উত্তৰ ইয়াৰ পৰা ইয়ালৈ ঠিক আছে এইখিনিলৈ তোমালোকে এইখিনি লিখিব নালাগে ঠিক আছে মই তোমালোকক আকৌ এবাৰ ভালকৈ কৈ দিছোঁ যে সাগৰৰ ঢৌ সোঁত আৰু জোৱাৰৰ প্ৰভাৱত উপকূল আৰু ইয়াৰ ওচৰৰ ঠাইবোৰত অহৰহ খুন্দা খাই ক্ষয় কাৰ্য চলে এই প্ৰক্ৰিয়াৰ ফলত উপকূলত বিভিন্ন ধৰণৰ অৱয়ৱৰ সৃষ্টি হয় আৰু উপকূল ভূমিৰ আকৃতিৰ পৰিৱৰ্তন ঘটে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় চ' ষ্টুডেণ্টছ অনুশীলনী 1 আৰু 2ত থকা যিমানখিনি প্ৰশ্ন আছিলে গোটেইখিনি আলোচনা কৰা আমাৰ হৈ গ'ল আশা কৰিছোঁ তোমালোকে ক্লাছটো ভালকৈ বুজি পাইছা ৰায়মনা ক্লাছেছ ইউটিউব চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কমেণ্ট কৰি বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিবা তোমালোকে দৈনন্দিনে সুন্দৰ সুন্দৰ ক্লাছ পাই থাকিবা চ' ধন্যবাদ সকলোকে